Hello viewers, welcome to Sinmai's Chemistry Point. মোৰ আজি এই ভিডিওটো বনাইছো মই সেই সকল ছাত্ৰ-ছাত্ৰীৰ বাবে যিসকলে এবাৰ আসাম হায়াৰ সেকেন্ডাৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু তেওঁলোকৰ বৰ্তমান ৰিজাল্ট ঘোষণা হৈছে আৰু এনেকুৱা বহুত ছাত্ৰ-ছাত্ৰী আছে যিসকলে তেওঁলোকৰ ৰিজাল্টটো বিচাৰ ধৰণে পোৱা নাই মোৰ ইউটিউব হক বা পাৰ্সোনালি বহুতে মেছেজ কৰি আছে যে স্যাৰ ৰিভালুয়েশনটো কেতিয়া হ'ব ৰিচেকিং প্ৰসেসটো কেতিয়া হ'ব আমি কপিখন ৰিচেক কৰাব খুজিছিলো কিবা ডিটেইলছত জানে নেকি গতিকে এই সকলোবোৰৰ বাবে মই আজি এই ভিডিওটো বনাইছো যেহেতু হায়াৰ সেকেন্ডাৰী কাউন্সিলৰ ফালৰ পৰা এখন নটিফিকেশন দিয়া হৈছে গতিকে মই এই বিষয়ে আপোনালোকক জনাবৰ কাৰণে এই ভিডিওটো বনাইছো এটো এটা এতিয়া মই কথা যদি কবলৈ যাওঁ এটো এটা ৰিচেকিং প্ৰসেস ৰিচেকিং মানে হৈছে ইয়াত আপোনালোকে কেৱল ৰিচেকহে কৰিব পাৰিব আপোনালোকে কপিখনৰ ফটোকপি নাপাব ফটোকপি পাবৰ বাবে নেক্সট বেলেগ প্ৰসিডিউৰ আছে আৰটিআই কৰিব পাৰিব বা কিবা কৰিব বেলেগ প্ৰসিডিউৰ থাকিব তাৰ পৰা মই ডিটেইলছত ভিডিও বনাম এটো এটা ৰিচেকিং প্ৰসেস ইয়াতে কেনেদৰে হ'ব প্ৰসেসটো বা কি হ'ব মই গুটেইখিনি আজি ভিডিওটো ডিসকাস কৰিম আৰু অনাগত দিনবোৰতো যিবোৰ ইয়াৰ ওপৰত লেটেস্ট আপডেট আহিব মই হেবোৰ জনাই থাকিম গতিকে যিসকল ষ্টুডেন্টে ইয়াৰ ওপৰত ডিটেইলছত ভিডিও চাব খোজে আপোনালোকে চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব এতিয়া আহিছো নটিফিকেশনলৈ এতিয়া আসাম হায়াৰ সেকেন্ডাৰী কাউন্সিলে যোৱাকালি এখন নটিফিকেশন দিছে নটিফিকেশনত আপোনালোকক কোৱা হৈছে যে কেনেদৰে আপোনালোকৰ ডিটেইল প্ৰসিডিউৰ হ'ব কেনেদৰে এপ্লাই কৰিব লাগিব লাষ্ট ডেট এই বিষয়ে গুটেইখিনি আপোনালোকক ইয়াতে জনাইছে এতিয়া আপোনালোকে যদি এতিয়া কেনেদৰে চাব লাগিব তাৰ বাবে আপোনালোকে চাবৰ বাবে আপোনালোকে গুগলত যাব লাগিব গৈ টাইপ কৰিব লাগিব asec.assam.gov.in দেখিছে এই ওয়েবসাইটত গৈ আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছতে এনেকুৱা এখন পোৰ্টেল মুকলি হ'ব মুকলি হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব আপোনালোকৰ ডাউনলোড ইমাৰ্কস এনেকৈ আপডেটছত যাব আপডেটছত যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে আপোনালোকে ৰব মই আকবাৰ আপোনাক প্ৰথমৰ পৰা দেখাই দিছো asec.assam.gov.in তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এই পোৰ্টেলটো মুকলি হ'ব ইয়াতে দেখিছে আপডেট নিউ আপডেটছত ইয়াতে যোৱাৰ পিছত আপোনালোকে ইয়াতে চাব অকমান সময় ৰব লাগিব যে আপোনালোকৰ কেতিয়া ইয়াতে দেখা পাব নটিফিকেশন ৰিগাৰ্ডিং দা এনৰোলমেন্ট অফ অনলাইন কোৰ্সেস ওকে ইয়াতে আপোনালোকৰ লেটেস্ট আপডেটটোৰ বিষয়ে অকমান ৰৈ দিব লাগিব যেতিয়া আপোনালোকৰ লেটেস্ট আপডেটটো আহিব তেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব দেখিছে ৰব অকমান মই ৰৈ লৈছো যেতিয়ালৈকে আপোনালোকৰ আপডেটছটো ইয়াৰ ওপৰত আহিব ওকে তাৰ লগত ইয়াতে আপোনালোকে চাব পাৰে তেওঁলোকে যেটো পিডিএফ দিছে সেই পিডিএফটো মই সেভ কৰি থৈছিলো তাত আপোনালোকে কি কৰিব লাগিব সেই প্ৰসেসটো আপোনালোকে চাব ঠিক আছে ইয়াত চাওক আপোনালোকে যেতিয়া আপোনালোকে সেই ওয়েবসাইটত ক্লিক কৰিব আপোনালোকে এনেকুৱা এখন পোৰ্টেল এখন দেখা পাব এই পোৰ্টেলখন আপোনালোকে প্ৰথমতে স্ক্ৰিনত দেখা পাবই তাৰ পিছত আপোনালোকে ইয়াতে দেখিছে পুনৰীক্ষণ অনলাইন এপ্লিকেশন প্ৰসেসিং সিস্টেম ফৰ ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্ট ইয়াতে আপোনালোকে যাব গৈ পেলাই এটো দেখিছে নিউ ইউজাৰ সাইন ইন ফৰগট পাসওয়াৰ্ড হাউ টু এপ্লাই তাৰ পিছত আপোনালোকে ইয়াতে সিলেক্ট কৰিব নিউ ইউজাৰ যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ কৰা নাই গতিকে নিউ ইউজাৰত আপোনালোকে ক্লিক কৰিব নিউ ইউজাৰ ক্লিক কৰাৰ পিছত আপোনালোকে অলৰেডি যদি আপোনালোকে অলৰেডি ৰেজিষ্টাৰ কৰিছে সাইন ইন কৰিব নহলে নিউ ইউজাৰত নতুন ইউজাৰ হলে ক্লিক কৰিব লাগিব নিউ ইউজাৰত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন ইন্টাৰফেস দেখা পাব দেখিছে মই আপোনালোকৰ পেজটো চাই আছিলো যদি দেখাব পাৰো আপোনালোকৰ ৰিভালুয়েশনৰ ইয়াতে আপোনালোকে দেখা পাব যেহেতু ইয়াতে মই বৰ্তমান দেখা নাই ওয়েবসাইটত কিন্তু ওয়েবসাইটত আপোনালোকে অকমান সময় চালি আপোনালোকে বস্তুটো ইয়াতে দেখা পাব মই আকবাৰ ৰিফ্ৰেশ কৰি চাইছো যদি আহে আপোনালোকক দেখাবলে পাৰিলে সুবিধা হ'ব ওকে এইটো দেখিছে অনলাইন এপ্লিকেশন পোৰ্টেল ফৰ ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্ট এই বস্তুটোত আপোনালোকে ক্লিক কৰিব লাগিব মই আকবাৰ ৰিফ্ৰেশ কৰিছো দেখিছে অনলাইন এটো ইয়াতে আপোনালোকে ক্লিক হিয়াৰ আনসাৰ স্ক্ৰিপ্ট ৰিচেকিংত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকে এই পেজটো দেখা পাব এই পেজটো আপোনালোকে দেখা পাব ইয়াতে নিউ ইউজাৰত যাব নিউ ইউজাৰত যোৱাৰ পিছত তাতে আপোনালোকে নিজৰ ৰোল নাম্বাৰ যেটো এডমিটৰ ৰোল আছিল নাম্বাৰ আছিল আৰু এটা এক্টিভ মোবাইল নাম্বাৰ আপোনালোকে ইয়াতে এন্টাৰ কৰিব লাগিব কাৰণ ইয়াতে এটা ওটিপি আহিব তাৰ পিছত আপোনালোকে এই বক্সটোত ক্লিক কৰি পেলাই আপোনালোকে নেক্সট মাৰিব লাগিব আৰু মই এটা সাজেষ্ট কৰিম আপোনালোকে এটা কম্পিউটাৰ বা এখন কেফেত গৈ পেলাই কৰিব ইন্টাৰনেট কেফেত তাতিয়া আপোনালোকক সুবিধা হ'ব মোবাইলৰ পৰা কৰিলে কিছুমান ক্ষেত্ৰত অসুবিধা হ'ব তাৰ পিছত আপোনালোকলৈ এটা মোবাইলৰ এটা ওটিপি আহিব ওটিপিটো আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকে এই পেজটো ওপেন হ'ব দেখা পাইছে এটোৱে মেইন পেজ আপোনালোকৰ মই চেক কৰি চাইছিলো মোৰ মোবাইল ল্যাপটপত খুল খাইছিলে
কিন্তু যেতিয়া মই এই পেজটো ৰেকৰ্ড কৰিব লৈছিলোঁ তেওঁলোকে কিছুমান সিকিউৰিটি পাৰপাছৰ কাৰণে এইটো ৰেকৰ্ড কৰিব নোৱাৰে গতিকে মই তেওঁলোকে যিটো PDF দিয়া আছে PDFটো পাই মই আপোনালোকক দেখাইছোঁ যেতিয়া আপোনালোকে লগইন কৰিব নিজৰ OTP-টো দিব এই পেজখন খোল খাব পেজখন আপোনালোকৰ 10 মিনিটৰ ভিতৰত আপোনালোকে কমপ্লিট প্ৰসেছটো মানে আপুনি এপ্লাই কৰা প্ৰসেছটো কমপ্লিট কৰিব লাগিব ইয়াতে আপোনালোকৰ নিজৰ নামটো নিজে আহি যাব আপোনালোকৰ কাৰণ আপোনালোকৰ ৰোল নম্বৰ অলৰেডি দিছে ইয়াতে তো তেওঁলোকে এটা পেজ এটা দিছে তাতে নিজৰ আপোনাৰ নামটো আহিব নিজৰ ৰোল নাম্বাৰ ষ্ট্ৰীম আপুনি কোনটো আৰ্ট সায়েন্স কমাৰ্চ কোনটো ষ্ট্ৰীমৰ লগতে আপোনালোকৰ ইয়াৰটো তাৰ পিছত আপোনাৰ নেম অফ দা সেন্টাৰ আপুনি যিটো সেন্টাৰৰ পৰা এবাৰ পৰীক্ষাত এপিয়াৰ কৰিছিলে সেই গুটেখিনি আপোনালোকৰ আহিব তাৰ পিছত আপোনালোকৰ আপুনি যদি 5খন পেপাৰ দিছে 5খন আহিব যদি 6টা সাবজেক্ট দিছিলে আপোনালোকৰ 6টা তেনেকৈ মাৰ্কছখিনি আপুনি ইয়াতে দেখা পাব এইবাৰ আপুনি কি কৰিব লাগিব নেম অফ দা স্কুলৰ নেমটো এটা মনত ৰাখিব সেন্টাৰৰ নেমটো নহয় এটো সেন্টাৰ অলৰেডি আছে আপুনি যিখন স্কুলৰ পৰা দিছিলে সেই সেন্টাৰটো কলেজখনৰ স্কুলখনৰ নামটো আপুনি দিব লাগিব ইয়াতে আৰু লগতে গাৰ্জেনৰ নামটো ইয়াতে আপুনি এন্টাৰ কৰিব লাগিব তাৰ পিছত আহি গল আপোনাৰ এই সাবজেক্ট কিটা যদি আপুনি 5খন পেপাৰ দিছে 5টা সাবজেক্ট আহিব যদি 6টা দিছে 6টা পেপাৰ সাবজেক্ট আহিব কিন্তু আপুনি যিটো সাবজেক্টত ৰিচেকিং আপুনি টোটাল ম্যাক্সিমাম 3টা সাবজেক্টতহে আপুনি ৰিচেক কৰিব পাৰিব দেখা পাইছে 3টা সাবজেক্ট ইয়াতে আপুনি যিকিটা সাবজেক্টত এটো বহুত কেয়াৰফুলি কৰিব কাৰণ এবাৰ আপুনি এপ্লাই কৰি দিয়াৰ পিছত আৰু হেতু এডিট নহব গতিকে যিকিটা সাবজেক্টত আপুনি এপ্লাই কৰিব খুজে ইয়াতে টিক মাৰ্ক ক্লিক কৰিব টিকত আৰু এটা আগতে আপোনালোকে লেছ দেন 50 KB এটা সিগনেচাৰ এটা বনাই লব হেতু আপুনি ব্ৰাউজ কৰি পেলাই আপুনি সিগনেচাৰটো তাতে আপলোড কৰি দিব লাগিব দি পেলাই আপুনি প্ৰসিড কৰিব লাগিব প্ৰসিড কৰাৰ পিছত এটা নতুন উইন্ডো এটা খুল খাব এটো উইন্ডো এনে ধৰণে এটা আপুনি উইন্ডো এটা দেখা পাব ইয়াতে আপুনি যেটো ইউজাৰ নেমত দিব লাগিব আপোনাৰ মোবাইলত অলৰেডি আপুনি যেতিয়া লগইন কৰিছিলে যে OTP আহিছিলে OTP আপুনি যেতিয়া এন্টাৰ কৰিছিলে অলৰেডি আপোনাৰ মোবাইলত আৰু এটা মেছেজ আহিব তাত আপোনাৰ ইউজাৰ নেমটো আহি যাব ইউজাৰ নেম আহিব লগতে আপোনাৰ পাছৱৰ্ডটো মোবাইলত আহিব হেতুত ইউজাৰ নেম আৰু পাছৱৰ্ডটো কেয়াৰফুলি আপুনি ইয়াতে এন্টাৰ কৰিব লগতে আপুনি লগইন কৰিব তেতিয়াহে আপোনাৰ পেজটো মেইন পেজটো খুল খাই যাব ঠিক আছে তাৰ পিছত আপুনি কি কৰিব লাগিব ইয়াতে দেখিছে এটো পেমেন্ট অপচন এই পেমেন্টৰ পেজটোত যাব লাগিব এটা পেমেন্ট দুটা মোড আছে এটা অনলাইন মোড এটা অফলাইন মোড অনলাইন মোডত আপুনি দেখিছে ডেবিট কাৰ্ড দি পে কৰিব পাৰিব বা নেট বেংকিং বা ক্যাশ কাৰ্ড আপুনি যিহতে নহওক ইয়াতে ক্লিক কৰিলে হল অনলাইনৰ কাৰণে আৰু যদি বেংকত গৈ আপুনি দিব খোজে তেতিয়াহলে আপুনি বেংক চালান দি পেলাই আপুনি পেমেন্টটো কৰিব পাৰিব এটা অনলাইন পেমেন্টৰ ক্ষেত্ৰত আপুনি দেখা পাব যেতিয়া আপুনি ইয়াত পেমেন্ট অপচনটো দিব অনলাইন কৰিব গলে আপোনালোকৰ এনেকে পেমেন্ট গেটৱেটো আহিব তাতে আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা যি দি হেৰি কৰে আপুনি পইচাটো পেমেন্ট কৰিব লাগিব তাৰ পিছত আৰু যদি আপুনি অফলাইন দিব খোজে সেই যেটো বেংক অপচনটো বেংক চালানত ক্লিক কৰোতে আপোনাৰ এনেকে এখন চালানখন আহি যাব যেটো আপোনাৰ অসমৰ যিকোনো জায়গাতে আপুনি পেমেন্ট কৰিব পাৰিব আপুনি এনেকুৱা নহয় যে আপুনি নুনমাটি যাব লাগিব নুনমাটি ব্ৰাঞ্চত ডিপোজিট হ'ব এটো দেখিছে আপোনালোকে নুনমাটি কিন্তু আপুনি যিকোনো ব্ৰাঞ্চতে অসমৰ যিকোনো বেংকতে আপুনি সাবমিট কৰিব পাৰিব এটো এতিয়া কিমান পইচা দিব লাগিব হেতু বিষয়ে জনাব গৈছো আপোনালোকক প্ৰতিখন পেপাৰত আপোনালোকে 300 rupees কে দিব লাগিব গতিকে আপোনালোকে যেহেতু যদি আপোনালোকে যদি 3খন পেপাৰ যদি আপোনালোকে সাবমিট কৰে 3খন পেপাৰ যদি আপোনালোকে ৰিচেক কৰিব খোজে তেতিয়াহলে 3খনত আপোনালোকে 900 টকা দিব লাগিব ইয়াতে আপোনালোকে যেতিয়াই সিলেক্ট কৰিব যদি এখনত সিলেক্ট কৰিছে আপুনি 300 যদি দুখনত সিলেক্ট কৰে 600 যদি 3খনত সিলেক্ট কৰে আপুনি 900 rupees পে কৰিব লাগিব ম্যাক্সিমাম 3খনতে পাব তাৰমানে 900 rupees পে কৰি তাৰ পিছত আপোনালোকে প্ৰসেছটো আপোনালোকে আৰু তাৰ পিছত একো কৰিব নালাগে আপুনি প্ৰসেছটো কমপ্লিট হৈ যাব এটো সাবমিট কৰাৰ পিছত ইয়াৰ এটা ফটোকপি আপোনালোকে বা প্ৰিন্ট আউট আপোনালোকে হাতত ৰাখি থব এতিয়া এটো কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব এটো কৰাৰ পিছত আপোনালোকে একো কৰিব নালাগে আপোনালোকে ওয়েট কৰিব লাগিব নেক্সট নটিফিকেশন দিয়ালে তেওঁলোকে তাৰ পিছত ৰিইভালুৱেট কৰিব এটো আপোনালোকৰ মনত ৰাখিব এটো এটা আপোনালোকৰ ৰিচেকিং প্ৰসেছে ইয়াতে আপোনালোকৰ কোনো ধৰণৰ ফটোকপি নাপাব আপুনি আপোনাৰ যিখন কপি আছিল এক্সামৰ কপিখনৰ ফটোকপি নাপাব হেতু এটা RTI কৰি পেলাই বেলেগ প্ৰসিডিউৰ তাৰ ওপৰত মই পিছত ডিটেইলছত বনাম ভিডিও এটো আপোনালোকৰ এটা ৰিচেকিং প্ৰসেছ ইয়াতে আপোনালোকৰ কাৰবাৰ মাৰ্কস কেতিয়াবা কমি থাকে কেতিয়াবা 1 মাৰ্কৰ কাৰণে লেটাৰ নাপাব পাৰে হয়তো এড কৰোতে কাৰবাৰ ভুলতে 1 নম্বৰ এটা থাকি যাব পাৰে বা কোনোবাটো কোৱেশ্চনত আপোনাৰ ধৰক মাৰ্কস নিজাকে থাকি যাব পাৰে গতিকে তেনেকুৱা বস্তু ষ্টুডেন্টখিনিৰ বাবেহে ৰিচেকিংটো মানে আপোনালোকৰ কপিখন তেওঁলোকে এবাৰ ৰিচেক কৰি চাব যে সবতে মাৰ্কস দিয়া হৈছে নাই সব এড কৰোতে মাৰ্কসবোৰ ঠিকে আছে নে নাই হেতুহে আপোনালোকে ইয়াৰ আৰু এটা কথা ইয়াৰ লাষ্ট ডেটটো আপোনালোকৰ দেখা পাব আপোনালোকে অলৰেডি ওয়েবসাইটত দিয়া আছে লাষ্ট ডেটটো দেখিছে
আপোনালোকৰ 22 মাৰ্চৰ 22 মে মাহৰ 22 তাৰিখলৈকে আজি মই ভিডিঅ'টো বনাইছোঁ 16 তাৰিখে গতিকে আপোনাৰ মে'ৰ 22 তাৰিখলৈকে আবেলি 5টা বজালৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব কিন্তু মোৰ ফালৰ পৰা এটা আপোনালোকক এডভাইচ দিম আপোনালোকে যিমান পাৰে সোনকালে কৰি ল'ব কাৰণ মই যেতিয়া প্ৰচেছটো চাইছিলোঁ লগইন কৰিছিলোঁ এটা ৰোল নাম্বাৰ দি প্ৰচেছটো বহুত দিলে কাৰণ ইয়াতে বহুত অসমৰ সকলোৱে ধৰক চাৰ্চ কৰি থাকে গতিকে চাৰ্ভাৰ বিজি হৈ থাকে গতিকে যিমান পাৰে সোনকালে আপোনালোকে যদি এপ্লাইটো কৰি লয় তেতিয়া আপোনালোকৰ সুবিধা হ'ব তাৰপিছত নেক্সট নটিফিকেশ্যন দিব তেওঁলোকে নিজাকে ধৰক আপোনাৰ যিসকলে এপ্লাই কৰিব তেওঁলোকৰ মাৰ্কছটো তেনেকৈ ৱেবছাইটত দি তেনেধৰণে আপোনালোকক আপডেট দিব গতিকে ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ হেল্প হৈছে বুলি ভাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নেক্সট আপডেটবোৰ বিষয়ে চেনেলটো আপডেটৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং